নমস্কাৰ বন্ধু-বান্ধৱীসকল, স্বাগতম জনাইছোঁ। ডিএছএছৰ পৰীক্ষাসমূহ কেতিয়া অনুষ্ঠিত হ'ব এই সম্পৰ্কে আজি আমি ভিডিঅ'ত আলোচনা কৰিম। আপোনালোকৰ বহুতো প্ৰশ্ন আহি আছিল আমাৰলে যে ডাইৰেক্টৰ অফ হেল্থ সাৰ্ভিসৰ বাকি থকা পৰীক্ষাসমূহ কেতিয়া হ'ব, অৰ্থাৎ ডাইৰেক্টৰ অফ হেল্থ সাৰ্ভিস আৰু ডাইৰেক্টৰ হেল্থ সাৰ্ভিস ফেমিলি ৱেলফেয়াৰৰ যি পোষ্টসমূহ ইতিমধ্যে এপ্লাই হৈ গৈছে, সেই এপ্লাইসমূহ পৰীক্ষাসমূহ কেতিয়া হোৱাৰ সম্ভাৱনা আছে বা ইয়াৰ কি অফিচিয়েল ডেট এনাউন্স হৈছে নেকি এই সম্পৰ্কে আজি ভিডিঅ'ত আমি আলোচনা কৰিম। নমস্কাৰ বন্ধু-বান্ধৱীসকল, মোৰ নাম আছে শ্ৰী অংকুৰ শৰ্মা আৰু আপোনালোকে চাই আছে আপোনালোকৰ আপোন চেনেল জব মেইল আছাম, য'ত অসম তথা কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন চাকৰিৰ লগতে চাকৰি সম্পৰ্কে বিভিন্ন তথ্য পাতি আৰু প্ৰয়োজনীয় প্ৰশ্ন কাকতসমূহ আলোচনা কৰা হয়। যদি আপোনালোকে পোনপ্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো ভিজিট কৰিছে, অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে কাষৰ নটিফিকেশ্যনৰ বেল বাটনটো প্ৰেছ কৰি অল কৰি ৰাখিব, যাতে আমি আপলোড কৰা প্ৰতিটো ভিডিঅ'ৰ নটিফিকেশ্যনে আপোনালোকে পোনপ্ৰথমে লাভ কৰিব পাৰে। লগতে যদি ভিডিঅ'টো চাই ভাল পায় নিশ্চয় ভিডিঅ'টো লাইক কৰক আৰু আপোনালোকৰ বন্ধু-বান্ধৱী তথা সহমন্ধিয় মানুহৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰক, যাতে তেওঁলোকে এই ভিডিঅ'ৰ পৰা উপকৃত হ'ব পাৰে। বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। ডাইৰেক্টৰ অফ হেল্থ সাৰ্ভিস অৰ্থাৎ ডিএছএছৰ যি ডাইৰেক্টৰ অফ হেল্থ সাৰ্ভিস আৰু ডাইৰেক্টৰ অফ হেল্থ সাৰ্ভিস ফেমিলি ৱেলফেয়াৰৰ অধীনস্থ বহুখিনি পদৰ বাবে ইতিমধ্যে এপ্লাই হৈ গৈছে। জুনিয়ৰ এছিষ্টেণ্টকে প্ৰমুখ্য কৰি বিভিন্ন ধৰণৰ পদৰ বাবে এপ্লাই হৈ গৈছিল। একাউণ্ট এছিষ্টেণ্ট, গ্ৰেড 3 বিভিন্ন ধৰণৰ পদৰ কাৰণে এপ্লাইসমূহ হৈ গৈছিল। ইয়াৰ পৰীক্ষাসমূহ কেতিয়া হ'ব এই সম্পৰ্কে জানিবলৈ আপোনালোকে নিশ্চয় মন কৰিছিল, কিয়নো 3 ডিচেম্বৰ তাৰিখে আকৌ ডিএছএছৰ ফালৰ পৰা এটা কিছু এডভাৰটাইজমেণ্ট, কিছু পোষ্টৰ কাৰণে এডভাৰটাইজমেণ্ট আউট হৈছে। সেই হেতুকে আগৰ এপ্লাইসমূহৰ পৰীক্ষানো কেতিয়া হ'ব, যেহেতু এইসমূহ আপোনালোকে এপ্লাই কৰিব তাৰ আগতে আপোনাৰ আগৰ পৰীক্ষাৰ ডেটসমূহ আপোনালোকে নিশ্চয় জানিবলৈ মন গৈছে। সেই সম্পৰ্কে এতিয়াও কোনো ধৰণৰ অফিচিয়েল নটিফিকেশ্যন আহি পৰা নাই, অৰ্থাৎ অফিচিয়েল ৱেবছাইটত কোনো ধৰণৰ আপলোড হোৱা নাই। অহা সোমবাৰ মানে আপলোড হ'ব পাৰে, কিন্তু কাইলৈও আপলোড হ'ব পাৰে। আজি যিটো কাইলৈ কোনো নিউজ পেপাৰত আপলোড হ'ব পাৰে। আমি এটা আনঅফিচিয়েল ডেট ঘোষণা গম পাইছোঁ, সেইটো সম্পূৰ্ণ আনঅফিচিয়েল আমি এটা বিশেষ সূত্ৰৰ পন্থেদি পাইছোঁ, যিটো সূত্ৰ হৈছে যে ডিএছএছ অৰ্থাৎ ডাইৰেক্টৰ হেল্থ সাৰ্ভিস ডিপাৰ্টমেণ্টলৈ পৰীক্ষাৰ ডেটসমূহ বিচাৰি পৰীক্ষাৰ ডেটসমূহ পাতিব পাৰিবনে সেই সম্পৰ্কে লৈ এখন চিঠি আহিছে, আৰু সেই চিঠিখনৰ ওপৰত ভিত্তি কৰি আমি কথাষাৰ কৈছোঁ। আৰু এই চিঠিখনৰ মতে অহা 13 ডিচেম্বৰ, 20 ডিচেম্বৰ আৰু 27 ডিচেম্বৰ এই 3 দিনৰ ভিতৰত, অৰ্থাৎ ডিচেম্বৰ মাহৰ বাকী থকা 3টা ছানডে, কাইলৈ বাদ দি বাকী 3টা ছানডেৰ ভিতৰত ডাইৰেক্টৰ অফ হেল্থ সাৰ্ভিস আৰু ডাইৰেক্টৰ অফ হেল্থ সাৰ্ভিস ফেমিলি ৱেলফেয়াৰৰ পৰীক্ষা অনুষ্ঠিত হ'ব। এই সম্পৰ্কে এতিয়া অফিচিয়েল নহয়, সেইটো আপোনালোকক ক'ব বিচাৰিছোঁ। মই এই সম্পৰ্কে ভিডিঅ' নবনাব লাগিছিলে, এই সম্পৰ্কে মই বহু আগতে গম পাইছিলোঁ, আজি প্ৰায় এসপ্তাহ আগতে, কিন্তু এতিয়ালৈকে কোনো ধৰণৰ অফিচিয়েল নটিফিকেশ্যন নোহোৱাৰ কাৰণে আপোনালোকক আমি অৱগত কৰোৱা নাছিলোঁ। কিন্তু আপোনালোকে যিহেতু বহুতে সুধি আছিল, সেই হেতুকে আপোনালোকক এটা আনঅফিচিয়েল আমি নিউজ দিছোঁ। যদিহে এই কথাষাৰ সত্য হয়, অহা সোম মঙলবাৰৰ ভিতৰত অফিচিয়েল নটিফিকেশ্যন নিশ্চয় প্ৰকাশ পাব, যদিহে 13 তাৰিখে পৰীক্ষা অনুষ্ঠিত হয়। সেই হেতুকে আপোনালোকে অপেক্ষা কৰক আৰু দুদিনলৈ। আজি যিহেতু আপোনালোকৰ 5 ডিচেম্বৰ ইতিমধ্যে হৈ গ'ল, 6 তাৰিখ আৰু 7 তাৰিখ, আপোনাৰ 7 তাৰিখৰ ভিতৰত বা 7-8 তাৰিখলৈকে অপেক্ষা কৰক, কিয়নো আজিকালি এডমিটসমূহ খুব বেছি 3-4 দিনৰ আগতে দিয়ে, যিহেতু অনলাইন এডমিট আউট হ'ব। সেইটোকে আপোনালোকে অপেক্ষা কৰক, অহা সোম মঙলবাৰলৈ নিশ্চয় 13 তাৰিখে হয়নে আপোনালোকে গম পাব। সকলো ডিপাৰ্টমেণ্টৰ পৰীক্ষাসমূহ বিষয়ে আৰু এটা ক'ব বিচাৰিছোঁ, সকলো ডিপাৰ্টমেণ্টৰ পৰীক্ষা ডিচেম্বৰ মাহত হোৱাটো সম্ভৱপৰ হৈ নুঠিব। এই সম্পৰ্কে আমি পিছত কিবা গম পালে আপোনালোক নিশ্চয় ভিডিঅ' বনাই জনাম। ধন্যবাদ। জয় অসম।